হেল্ল' গাইজ, কি খবৰ? আজি মই বড়োভাই পথাৰলৈ আহিলোঁ। আজি নিজৰ যি পথাৰ আছে এই পথাৰলৈ আহিলোঁ। ধান কাটিবলৈ আৰম্ভ কৰিছোঁ আৰু এই বোৱাৰী এজনী কাটি আছে কাষৰে। আৰু বেছি নাই, যিহেতু আমাৰ খেতি বেছি কৰা নহয়, আমি কমকৈ খেতি কৰোঁ, আমাৰ বেছি দিন নালাগে, সেইকাৰণে কিছুমানে কাটিলে কাষৰে পথাৰবিলাক, আৰু বহুত বাকী আছে, যিহেতু আৰম্ভ কৰিছে সকলোৱে। আৰু আজি প্ৰথমবাৰ আহিলোঁ পথাৰলৈ, মানে এই বছৰটোত প্ৰথম আৰু আগতে আহিবৰ কাৰণে সময়টো পোৱা নাছিলোঁ। আজি আহিলোঁ, এইকেইদিন সদায় আহি থাকিব লাগিব। আৰু সকলো চাগে খেতিতে ব্যস্ত, যিমান ৰাইজ আছে এতিয়া। এতিয়া পথাৰ চালোঁ, পথাৰ চাই হ'ল। আৰু ধাননি পথাৰত এটা মজা বেলেগ আছে, আৰু সেইটো জুতি হয়তো বহুত মানুহে লৈছে। ৰবাব টেঙা খোৱাৰ এটা সোৱাদ আছে পথাৰত, আৰু ৰবাব টেঙাৰ সোৱাদ আজি নলওঁ, কাইলৈ ল'ম, আপোনালোককো দেখাম ৰবাব টেঙা কেনেকৈ ধুনীয়াকৈ একদম জলকীয়া, ৰচুন, ধনিয়া পাত দি কেনেকৈ একদম মানে সুন্দৰকৈ খোৱা যায় পথাৰত, আৰু আমি কেনেকৈ খাওঁ আপোনালোকক দেখাম। এতিয়া বেছি দেৰি নকৰোঁ, ঘৰলৈ যাওঁ আৰু অলপ পথাৰটো দেখাই যাব চেষ্টা কৰিম। আমাৰ খেতি কেনেকুৱা হৈছে এইবাৰ, ইমান বেয়া নহয়, আগতকৈ ভালেই হৈছে, বতৰো ভাল এইবাৰ, সেইকাৰণে খেতিটো ভাল হৈছে। ঠিক আছে, বাই বাই। ৰাস্তালৈ আহি থাকোঁতে এটা গীত মনত পৰিলে, যিহেতু পকা ধানৰ মাজে মাজে আহিছোঁ, আৰু পকা ধানৰ মাজে মাজে সৰু সৰু আলি, সেই গীতটো মনত পৰিলে অকণমান গুণগুণাই দিছোঁ, ভাল লাগিব, হয়নে? পকা ধানৰ মাজে মাজে সৰু সৰু আলি, সৰু সৰু আলি, আলিত পৰি গীত জোৰে জাক বালি মাহী, সৰু 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 আলি, সৰু সৰু আলি। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, খুব ধুনীয়া লাগে আচলতে, খোজকাঢ়িও ভাল লাগে, আৰু এইটো এটা আচলতে কিবা এটা সুগন্ধি লুকাই থাকে তাৰ মাজত। ঠিক আছে, এতিয়া মই আহি আছোঁ পকা ধানৰ মাজে মাজে সৰু সৰু আলি এটি। বাই বাই।